বন্ধুসকল, যোৱাকালি অসম জোকাৰি যোৱা এক ঘটনাৰ বিষয়ে মই আপোনালোকক ক'বলৈ ওলাইছোঁ। জানিব পৰা মতে অকস্মাতে মোৰ তাতে ফোন গ'ল। আমাৰ নয়াপাৰাৰ এজনী ছোৱালী ঘৰত কোনো নথকাৰ সুযোগত বিয়াৰ মুছলমানৰ এজন 60 বছৰীয়া বয়সীয়া মানুহে ঘৰত কোনো নথকাৰ সুযোগত তেখেতক ৰেপ কৰা বুলি মই শুনিবই পালোঁ। আমি ইয়াতে আহি কিনে পৰিস্থিতিটো অলপ দেখা পালোঁ, ভয়ংকৰ পৰিস্থিতি। ইয়াতে আমাৰ তাৰাবাৰী থানাৰ বিষয়া আহিলে, পুলিচ বিষয়া আহিলে, প্ৰশাসন আহিলে। প্ৰশাসনে আহি ছোৱালীজনৰ পৰা বয়ান ল'লে। আমি শুনিলোঁ যে যিটো মানুহে ৰেপ কৰিছে সেই মানুহটো ৰেপ কৰি কিনে পলাই আছে। গতিকে আমি বিচাৰোঁ সেই মানুহটো ৰেপ কৰি কিনে পলাই য'তেই নাথাকক কিয় সেই মানুহটোৰ আমাৰ শাস্তি লাগে। কি নাম তেখেতৰ? সেই মানুহজনৰ বুঢ়াজনৰ নাম আছিলে আলেপ ভূঞা আৰু ছোৱালীজনীৰ নাম আছিলে মৃদুস্মিতা দাস। ছোৱালীজনীৰ বয়স কিমান? ছোৱালীজনীৰ বয়স আছিলে 13 বছৰীয়া। 13 বছৰীয়া ছোৱালী এজনীক যদি 60 বছৰীয়া বয়সীয়া এজন ব্যক্তিয়ে যদি ৰেপ কৰিছে, এইটো ইয়াতকৈ জঘন্য কাণ্ড আৰু একো হ'ব নোৱাৰে। আৰু এই জঘন্য কাণ্ডক আমি গৰিহণা দিছোঁ তীব্ৰ ভাষাৰে। আমি আমাৰ সংগঠনৰ তৰফৰ পৰা, RSSৰ তৰফৰ পৰা, ৰামহানাৰ তৰফৰ পৰা, বজৰং দলৰ তৰফৰ পৰা আমি তীব্ৰ গৰিহণা দিছোঁ। আৰু যদি ইটোৰ উচিত ব্যৱস্থা যদি আমি বিহিত ব্যৱস্থা যদি আমি নাপাওঁ, তেনেহ'লে আমি উচিত ব্যৱস্থা আমি নিজেই ল'ম বুলি ভাবি আছোঁ। আৰু এই ব্যৱস্থাৰ কেনেকুৱা ব্যৱস্থা কৰিব লাগে এই তীব্ৰ গৰিহণা দিছোঁ আমি। এই যিটো কাণ্ড হৈছে এই কুকাণ্ডৰ তীব্ৰ প্ৰতিবাদ কৰিম বুলি আমি আজি এই আপোনালোকৰ চেনেলৰ যোগেদি ঘোষণা কৰি দিলোঁ। যদি আপোনালোকৰ চেনেলেদি মই ঘোষণা কৰিলোঁ, যদি আইন প্ৰশাসনে এইটো যদি আমাক সুবিচাৰ নিদিয়ে, আমি আমাৰ সংগঠনৰ তৰফৰ পৰা, আমাৰ ৰাইজৰ তৰফৰ পৰা তীব্ৰ প্ৰতিদ্বন্দ্বিতা কৰিম আৰু এটা জংগী আন্দোলনত পৰিণত কৰি দিম। এইখিনি মোৰ ক'ব লগা। আৰু মই ভাবোঁ সেই দোষীক অনতিপলমে কৰায়ত্ব কৰি যাতে বিহিত ব্যৱস্থা কৰে। হ'ব লাগিব। আমাৰ এটাই কথা, এই জঘন্য কাণ্ড আমি নিবিচাৰোঁ। আমাৰ এই হিন্দুস্তানত, আমাৰ ভাৰতবৰ্ষত আমি এই জঘন্য কাণ্ড আমি বিচৰা নাছিলোঁ কেতিয়াও। আমি হিন্দু মুছলমানৰ মাজত ভাই ভাই হিচাপে চলি আছিলোঁ। কিন্তু আজি তেওঁলোকে যিটো ঘটনা ঘটাইছে, যিটো জঘন্য পৰিস্থিতি ইয়াতে দেখাইছে, যিটো জঘন্য ঘটনা তেখেতে ইয়াতে আজি ঘটাই কিনে আমাৰ অন্তৰত যিটো দুখ দিছে, জুই জ্বলাইছে, যদি আমি উপযুক্ত ব্যৱস্থা আমি নাপাওঁ, উপযুক্ত বিচাৰ যদি নাপাওঁ, ইয়াতে আমাৰ কথা এটাই, আমাৰ সকলোৰে মা বহিনী আছে। আমি সকলোৱে ভাই ভাই বুলি আমি চলিব বিচাৰোঁ। সকলোৱে আমাৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি সকলোৱে এক হৈ চলিব বিচাৰোঁ। কিন্তু তেওঁলোকে যদি সেইটো নিবিচাৰে, তেওঁলোকে যদি আমাৰ মানুহ, আমাৰ হিন্দুৰ ওপৰত অত্যাচাৰ চলাইছে, আমাৰ হিন্দুত্ব নাশ কৰিবলৈ চেষ্টা কৰিছে, আৰু যদি তেওঁলোকে যদি আমাৰ এই যিটো ইজ্জত লৈ খেলা খেলিছে, এই ইজ্জত লৈ খেলা খেলাৰ বিচাৰ যদি আমি সম্পূৰ্ণভাৱে যদি আমি নাপাওঁ, আমাৰ মনে বিচৰা মতে যদি আমি নাপাওঁ, তেনেহ'লে আমি জংগী আন্দোলন কৰিবলৈ আমি বাধ্য হৈ যাম। এই ভিডিঅ'টো যিসকলে ফেচবুকত চাই আছে তেওঁলোকে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব, আৰু যিসকলে ইউটিউবত চাইছে তেওঁলোকে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব, আৰু যিমান পাৰে শ্বেয়াৰ কৰক। জয় আই অসম, ভাৰত মাতা কি জয়।